প্ৰিয় দৰ্শক, 10 লাখ টকাৰ এটা ঋণ। কেতিয়াবা কিছুমান মানুহৰ লগত মৃত্যুৰ পাছতো অন্যায় হয়। ইয়াৰ উত্তৰ এই কাহিনীটোতে আছে। আহকচোন পলম নকৰি কাহিনীটোৰ মাজলৈ সোমাই যাওঁ। এটা অঞ্চলত এজন ভাল মানুহৰ মৃত্যু হৈছিল। মানুহসকলে চিতাকঢ়িয়া শ্মশানলৈ নিবলৈ সাজু হৈছিলহে। তেনেকুৱাতে এজন মানুহ আগবাঢ়ি আহিল আৰু ক'বলৈ আৰম্ভ কৰিলে যে মই মৃত্যু হোৱা ব্যক্তিজনৰ পৰা 10 লাখ টকা পাওঁ। তেওঁ মোৰ পৰা ঋণ লৈছিল। গতিকে পুত্ৰই ঋণ পৰিশোধ কৰিম বুলি কথা নিদিয়ালৈকে তেওঁৰ অন্তিম কৰ্ম কৰিবলৈ দিয়া নহ'ব। মৃত্যু হোৱা ব্যক্তিজনৰ 2জন পুত্ৰ আৰু এগৰাকী ছোৱালী আছিল। আটাইকেইটাই বিবাহিত। পুত্ৰ 2জনৰ চৰকাৰী চাকৰিও আছিল। তেতিয়া পুত্ৰহঁতে ক'লে যে দেউতাই মৃত্যুৰ পূৰ্বে কেতিয়াও আমাক ধাৰ থকাৰ বিষয়ে কোৱা নাছিল, গতিকে আমি পৰিশোধ কৰিব নোৱাৰো। সম্বন্ধীয় লোকসকলেও ক'লে যদি মৃতকৰ পুত্ৰই ধাৰ মাৰিবলৈ বিচৰা নাই তেনেহ'লে আমি সেই দায়িত্ব কিয় ল'ম। এনেকৈ বহুত সময় পাৰ হ'ল, কিন্তু পুত্ৰসকলে কোনোমতে ধাৰ মাৰিবলৈ মান্তি নোহোৱাত মৃত ব্যক্তিজনৰ একমাত্ৰ ছোৱালীজনী আগবাঢ়ি আহিল। ছোৱালীজনীৰ আৰ্থিক অৱস্থাও ইমান ভাল নাছিল। যদিও ধাৰ মাৰিবলৈ কোৱা ব্যক্তিজনক নিজৰ ওচৰত যি সোণৰ অলংকাৰ আছিল আগবঢ়াই দি ক'লে যে মোৰ ওচৰত বৰ্তমান এই অলংকাৰখিনি আছে, ৰাখি থওক। বাকীখিনি টকাও মই জীয়াই থকাৰ পৰ্যন্ত ধাৰ মাৰি শেষ কৰি দিম। মোৰ দেউতাৰ অন্তিম কৰ্মত বাধা নিদিব। মই আপোনাৰ ভৰিত ধৰিছো। দেউতাকৰ অন্তিম কৰ্ম ৰখাই থোৱা হ'ল যদিও কিন্তু পুত্ৰকেইজনৰ মুখৰ পৰা এষাৰ মাত নোলাল। তেতিয়া ধাৰ বিচাৰি অহা মানুহজনে ছোৱালীজনীক উদ্দেশ্যি ক'লে যে মাজনী, আচলতে মই তোমাৰ দেউতাৰ পৰা টকা পাবলৈ নাই, তোমাৰ দেউতাক টকা দিবলৈহে আছো। যি 10 লাখ টকা মই তোমাৰ দেউতাৰ পৰা ধাৰলৈ লৈছিলো, মই তেওঁৰ উত্তৰাধিকাৰীক চিনি নাপাওঁ, যাতে টকাখিনি ভুল হাতত নপৰে, গতিকে এই সকলোবোৰ কৰিবলগীয়া হ'ল। মই ইয়াতে এটা কথা ভালদৰে বুজি পালো যে তেওঁৰ প্ৰকৃত উত্তৰাধিকাৰী কোনো পুত্ৰ বা ভাই নহয়, বৰঞ্চ তেওঁৰ জীয়ৰীহে, যি এই টকাৰ প্ৰকৃত মালিক হোৱাৰ যোগ্য। সমাজৰ মাজত মানুহজনে ছোৱালীজনীক টকাখিনি গতাই দিলে। যদি ভিডিঅ'টো ভাল পালে লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।